হৰি ধ্যানমূলম গুৰুমূৰ্তি পূজামূলম গুৰুপদম মন্ত্ৰমূলম গুৰুবাক্যম মোক্ষমূলম গুৰু কৃপা অজ্ঞানতিমিৰান্ধস্য জ্ঞানম জ্ঞানশলাকয়া চক্ষুৰুন্মিলিতম তস্मै গুৰৱে নমঃ। তস্मै গুৰৱে নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ বাঁহপাতি আঞ্চলিক বৰনামঘৰৰ সমস্ত কৰ্মকৰ্তা আৰু আজি পবিত্ৰ স্থানত উপস্থিত থকা বয়োজ্যেষ্ঠ মোৰ পিতৃস্বৰূপ ব্যক্তিসকল আৰু গুৰু আসন অলংকৃত কৰা প্ৰভু ঈশ্বৰ, লগতে আমাৰ জন্মদাত্ৰী সম মাতৃসকল, আপোনাসৱৰ চৰণত আমি আমাৰ আন্তৰিক শ্ৰদ্ধা ভক্তি সৰ্বপ্ৰথমে নিবেদন কৰিছোঁ। আমাৰ নিচিনা এজন মূৰ্খমতী আপোনাসৱে ভাগৱতৰ নিচিনা বিশাল সাগৰ, য'ত পাৰ পোৱাটো অতি জটিল, তেনে এক সাগৰত সাঁতুৰিবলৈ এৰি দিছে। আমাৰ অতি শ্ৰদ্ধাৰ, মোৰ পৰম শ্ৰদ্ধা বুলি ক'ব লাগিব প্ৰভু ঈশ্বৰ আৰু পিতৃস্বৰূপ তুলসী চেতিয়াদেৱ, আৰু আমাৰ শ্ৰদ্ধাৰ বক্তা গোপাল শইকীয়াদেৱ আৰু ভাইকন দেৱ, আমি তেওঁলোকৰ চৰণ কমলত সৰ্বপ্ৰথমে প্ৰণাম জনাইছোঁ। ভাগৱত এক মহা সাগৰ বুলি আমি সকলোৱে জানো, আৰু এই সপ্তম স্কন্ধৰ হিৰণ্যকশিপুৰ বধৰ শেষান্তত আজি স্তুতিভাগ আৰম্ভ হৈছে। নৃসিংহ মুৰাৰীক শান্ত কৰিবৰ বাবে কোনো দেৱ দেৱীয়ে পৰা নাছিল, তাৰ বাবে সকলো দেৱতা মিলি প্ৰহ্লাদকেই পুনৰ খাটনি মেলিলে আৰু তেওঁৰ দ্বাৰাই নৃসিংহ মুৰাৰী শান্ত হৈছিল। ইয়াৰ মূল বস্তুটোৱেই হৈছে ভক্তি। ভক্তিৰ বলতহে এজন মানুহক শান্ত কৰিব পৰা যায়। জেদ বা বিতৰ্ক, দৃশ্য, অহমৰ্ম, এই ভাৱবিলাক যিজন ব্যক্তিয়ে লয়, সেইজন ব্যক্তিয়ে ভগৱান প্ৰভুক চিন্তা কৰাটো দূৰৰ কথা, ইয়াৰ কাষলৈকে যাব নোৱাৰে।
সেইবাবে আমি সৰ্বপ্ৰথমে আমাৰ বস্তুটো কি আহিব লাগে যে সৎসং পালে আমি আমাৰ যি মনৰ বিকলতা, মনৰ অস্পৃশ্যতা, এইবিলাক দূৰ কৰিবৰ বাবে আমি সৎসং লাভ কৰিব লাগে। আৰু সেই সৎসং ক'ত পাই? ভকতৰ ওচৰত পায়। সেইকাৰণে কৈছে ভপদে ভগৱন্ত ভৱ বিমোচন, ভজনা ভক্তিত পূৰ্ণ হৈ যিজন। আমি ভজনা ভক্তি ভকত হ'বলৈ হ'লে কি কৰিব লাগিব বুলি কৈছে? প্ৰথমে ভপদে ভগৱন্ত ভৱ বিমোচন। ভৱ বিমোচন মানে, ভৱ মানে সংসাৰ, বিমোচন মানে এই সংসাৰৰ পৰা মুক্তি দিব পৰা ব্যক্তি। সেইকাৰণে কৈছে ভকত ভগৱান ভাগৱত এক তত্ত্ব, এটা বস্তু মাত্ৰ। ভকতক পুজিলে ভগৱানক পূজা হয়। ভাগৱত বাংময় মূৰ্তি স্বৰূপ সেই ভাগৱতক যদি একান্ত মন স্থিৰ কৰি শ্ৰৱণ কৰা যায়, জ্ঞান লোৱা যায়, তেতিয়া সেয়াও ভগৱানেই, আৰু ভগৱানটো ভগৱানেই। গতিকে আমি এই পৰম বস্তু ভাগ, যি ভাগ পৰম বস্তু বুলি কৈছে, যি ভাগ ভক্তি তত্ত্ব বুলি কৈছে, এই ভক্তি তত্ত্বটো যিজন ব্যক্তিৰ আছে, সেইজন ব্যক্তিয়ে মানুহৰ মন জয় কৰিব পাৰে। যাৰ কাৰণে অন্যান্য দেৱতাসকলে কোনো নিসিংহ মুৰাৰীৰ শান্ত কৰিব নোৱাৰিলে। যিহেতু তেওঁলোকৰ মনত কি আছে? অসমৰ্ম, অহংকাৰ, অস্পৃশ্যতা মনোভাৱ আছে, হিংসা আছে, দ্বেষ আছে। যাৰ কাৰণে তেওঁলোকে সেই নিসিংহ মুৰাৰীক শান্ত কৰিব নোৱাৰিলে। অৰ্থাৎ নিসিংহ, নিসিংহ আমি ইয়াত কি বুজিম? নিসিংহ মুৰাৰী। নিসিংহ মানে কি? যিটো প্ৰকৃত অৰ্থত সিংহ নহয়, যিটো প্ৰকৃত অৰ্থত সিংহ নহয়, সিংহ হয় জানো? যাক কি বুলি কৈছে? নৰসিংহ। নৰ মানে এচুৱা মানুহ আৰু এচুৱা সিংহ। সেইকাৰণে তেওঁ কি বুলি কৈছে? নিসিংহ। আৰু মুৰাৰী শব্দটো ক'ৰ পৰা আহিছে? যিহেতু নৰকাসুৰক বধ কৰাৰ পিছত তাত মূৰ দানৱ বুলি যিসকল আছিলে, মূৰ বুলি কয় সেইখিনিক, সেই দৈত্যসকলক, অসুৰসকলক বধ কৰাৰ বাবে তেওঁৰ নাম মুৰাৰী। গতিকে সেই তেনে এজন ভয়ানক ৰূপ ধাৰণ কৰি কি কৰিছে? তেওঁক শান্ত কৰিব পৰা বীৰ কোনো নোলালে, আৰু সেই প্ৰহ্লাদেই শান্ত কৰিলে। কিমান তুতি কৰিছে? তেওঁ চৰণ কমলত পৰি কিমান তেওঁ গুণনাম গাইছে, কেৱল গুণনাম, ভগৱানৰ গুণনাম গাইছে প্ৰহ্লাদে। অৰ্থাৎ কি নামত শান্তি আছে? আমাৰ গুণনামত শান্তি আছে। যিবিলাক অগুণ নাম, যিবিলাক নামে আমাক পাৰ দিব নোৱাৰে, সেইবিলাক নামত কিন্তু আমাৰ অশান্তি আছে, শান্তি নাই, অশান্তি। গতিকে এই গুণ নামবিলাক প্ৰকাশমান কৰি 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 প্ৰহ্লাদে
নিসিংহ মুৰাৰীক শান্ত কৰিলে। ঠিক তেনেধৰণে আমাকো মাধ্যম দিছে যে সেই কলিৰ প্ৰজাসকল আগতে কোনো ভাগৱত লিখিত নাছিল। কি আছিলে বুলি কৈছে সংস্কৃত মূল ভাগৱত, সেইখন মূল ভাগৱত বুলি কয়। কিন্তু শংকৰদেৱৰ দিনত ভগৱান প্ৰভুৱে নিজে চৰ্চা কৰিলে, চিন্তা কৰিলে যে কলিৰ মলমতী মানুহে সংস্কৃত উচ্চাৰণ কৰাটো সম্ভৱ নহয়। অখাদ্য বস্তু ভক্ষণ কৰিব, আৰু অখাদ্য বস্তু ভক্ষণ কৰাৰ লগে লগে জিভা ডাঠ হৈ যাব, আৰু জিভা ডাঠ হোৱাৰ লগে লগে সৰস্বতী মাতৃ আঁতৰি যাব, আৰু সৰস্বতী মাতৃ আঁতৰি যোৱাৰ লগে লগে কথা মনত নৰব, আৰু সংস্কৃত ভাষা কেতিয়াও দেৱভাষা উচ্চাৰণ কৰিব নোৱাৰিব। সেইবাবেই অসমীয়াত লিপিবদ্ধ কৰি উলিয়াইছিল। আৰু সেইকাৰণেই আমি সকলোৱে এনে এখন ভাগৱত ভগৱান মূৰ্তিস্বৰূপ লাভ কৰোঁ। আৰু সেই ভগৱানৰ নিৰ্দেশ মতে অৰ্থাৎ বাংময় মূৰ্তি স্বৰূপ এই যি ভাগৱত, তাত আমাক কি দিছে? অলংকাৰ দিছে। কি অলংকাৰ? এনে এনে মহান মহান কাহিনীবিলাক আমাৰ মাজলৈ ঠেলি দিছে। অৰ্থাৎ ইয়াৰ যদি এষাৰ কথাও মানুহে মনোগ্ৰাহীভাৱে হৃদয়ংগমভাৱে ল'ব পাৰে, সেইজন ব্যক্তি কি হৈ যাব পাৰে বুলি কৈছে? তেওঁৰ জীৱন সলনি হৈ যাব বুলি কৈছে। ভাগৱত কি বুলি কৈছে? এটা ফিল্টাৰ। ফিল্টাৰ, এই ফিল্টাৰে যেনেকৈ লেতেৰা পানীবিলাক পৰিষ্কাৰ কৰি খোৱাৰ উপযোগী কৰি তোলে, ঠিক তেনেকৈ আমাৰ হৃদয়খন, অপবিত্ৰ হৃদয়খন পবিত্ৰ কৰিবৰ বাবে ভাগৱত আহিছে। ভাগৱত শ্ৰৱণ কৰি, ভাগৱত মনন কৰি, ভাগৱতৰ ৰহস্য উদ্ঘাটন কৰি আমাৰ জীৱন সাৰ্থক কৰিব লাগে। সেইকাৰণে ইয়াত দেখাইছে যে ভগৱন্ত পুৰুষে প্ৰহ্লাদক সুধিছে যে তুমি মোৰ মহান জীৱ ভয়ংকৰ কায় নৃসিংহ ৰূপ দেখি তোমাৰ ভয় লগা নাইনে? তেতিয়া প্ৰহ্লাদে কৈছে, হে দয়াময়, হে কৃপাময়, হে দীনবন্ধু, আপোনাক মই মোৰ মনৰ ভিতৰত হৃদয়ত স্থান দিয়া আছে, গতিকে আপোনালৈ মোৰ কেতিয়াও ভয় নালাগে। কিন্তু কি ভয় লাগে বুলি কৈছে? সংসাৰৰ পাপ দেখি ভয় লাগিছে বুলি কৈছে। সংসাৰৰ তাপ কেনেকুৱা তাপ বুলি কৈছে? যেনেকৈ আমি তিনি তাপ পাইছোঁ, আদি ভৌতিক, আদি আধ্যাত্মিক, দৈবিক আৰু আধ্যাত্মিক। এই তিনিটা আমি তাপ পাইছোঁ। এই তিনিটা তাপত আমি কি কৰিছোঁ? পৰি আমাৰ দিশবিলাক হেৰাই গৈছে, পথ হেৰাই গৈছে। এই আমি এতিয়া সকলো ভকত বৈষ্ণৱ একেলগতে বহি আছোঁ, ঘপক কৰে কি হৈ গ'ল? বতৰটো ডাৱৰীয়া হৈ আহিলে আৰু উল্কাপাত, বজ্ৰপাত, এনেধৰণে অসংখ্য মূৰ্তি ধৰি বতৰটোৱে খন্তেকতে চাৰখাৰ কৰি দিব পৰা ব্যৱস্থা আছে। আৰু এইটোকে কৈছে আদি দৈবিক, দেৱতাৰ পৰা আহে এইটো তাপ। আৰু ভূত জগতৰ পৰা কি আহে? ভূত জগতৰ পৰা কি আহে? যে আমি ৰাতি যাওঁতে জংঘলতে বা য'তেই নহওক আমাৰ কিহলে ভয় থাকে? বিভিন্ন হিংসুক জন্তু আছে, সাপ খুব পৰি থাকে, এইবিলাকৰ পৰা আমি কি পাওঁ? ভয় পাওঁ। এইটো কি বুলি কৈছে? ভৌতিক, ভৌতিক জগত। এই তিন তাপৰ পৰা আমি ভয় পাওঁ। আৰু ক'ৰ পৰা ভয় পাওঁ? আধ্যাত্মিক, ভগৱানৰ পূজা,
অৰ্চনা কৰা এই যিটো মহান দায়িত্ব কেনেকৈ পাম, কি ৰূপত পাম, কি পদ্ধতি আছে, এনেকুৱা কিছুমানৰ পৰা আমি আধ্যাত্মিক তাপটো পাওঁ। গতিকে এই তিনি তাপলেহে ভয় লাগিছে বুলি প্ৰহ্লাদে ভগৱান নৃসিংহ মুৰাৰীক কৈছে যে এইটোলেহে ভয় লাগিছে। তেতিয়া ভগৱান প্ৰভুৱে কৈছে, তুমি সংসাৰৰ ভয়টো ইমান কিয় ভয় খাইছা? তেতিয়া কৈছে যে সংসাৰৰ ভয় এটা কাৰণেই খাইছোঁ, যিহেতু যাৰ কাৰণে প্ৰহ্লাদে ভকতৰ বিলাইনত, ভকতৰ যিটো শীৰ্ষস্থান সেই স্থানটো পোৱাৰ পৰা বিৰত থাকিলে। অৰ্থাৎ ভকতেই হৈ গৈছিলে, কিন্তু পিতৃৰ যি অপব্যয় কৰিলে, ভগৱানৰ ওপৰত অত্যাচাৰ কৰিলে, তাৰ বিষয়ে যেতিয়া তেওঁ খাটনি ধৰিছিল, তাৰ বাবেই ভকতৰ লাইনৰ পৰা খহি পৰিলে, বৈষ্ণৱৰ লাইনলৈ আহিছে। এই বস্তুটো আমি পিছতেই পাম, কিন্তু অকণমান আগতীয়াকৈ ক'বলগীয়া হৈছে। গতিকে আমাক এটা কথাই কৈছে, আজিৰ যিটো পাঠ আমাৰ মাজলৈ এৰি দিয়া হৈছিল, ইয়াৰ বিষয়বস্তুটো এইটোৱেই, ভক্তিৰ বিনে আমি ভগৱন্ত পুৰুষক শান্তও কৰিব নোৱাৰোঁ, পাবও নোৱাৰোঁ, আৰু সেই সৎসংগবিলাকতো আমি কেতিয়াও মিলিজুলি থাকিব নোৱাৰোঁ। কি লাগিব? ভকতি। ভকতি অবিহনে আমাৰ কাম নহ'ব। এইখিনিতে আমি সৰু এটি কাহিনী কৈ আজি অনুষ্ঠান ভাগি সামৰণি মাৰিম। এজন ব্যক্তি জংঘলৰ মাজলৈ গৈ আছিল, আৰু গৈ থাকোঁতে এটা প্ৰকাণ্ড সিংহই দেখি সেই ব্যক্তিজনক খেদা মাৰি আহিল, আৰু এনেকুৱা খেদিলে, যিহেতু সিংহৰ আগত এজন ব্যক্তি হাৰিব পৰা জানো ব্যৱস্থা থাকে? প্ৰাণৰ তাকে দৌৰি দৌৰি এজোপা গছৰ ওপৰত উঠি গ'ল, আৰু গছজোপাৰ ওপৰত উঠি কি কৰিলে, বাঘটো সেইপিনে সিংহটো তালৈ উঠি যাবলৈ যত্ন কৰা দেখি সেই ব্যক্তিজনে এডাল তললৈ ওলমি থকা ৰছীত ধৰি ওলমি দিলে। কথাটো খুব গুৰুত্বপূৰ্ণ কিন্তু। আৰু ৰছীডালত ওলমি দি তললৈ দেখিলে যে এটা প্ৰকাণ্ড গাঁত আছে, প্ৰকাণ্ড গাঁত, আৰু সেই গাঁতটোৰ ভিতৰত ওপৰলৈ জুম কৰি থকা কেইবাডালো ফুল আছে, আৰু এটা প্ৰকাণ্ড অজগৰে ওপৰলৈ মুখ মেলি আছে। কেনেকুৱা বিপদত পৰিছে মানুহজন। আৰু লগে লগে কি কৰিছে, ওপৰলৈ চাই দেখিলে যে যিডাল ৰছীত তেওঁ ওলমি আছে, সেই ৰছীডালত দুটা নিগনিয়ে, এটা ক'লা আৰু এটা বগা, এই দুইটা নিগনিয়ে কুটিবলৈ আৰম্ভ কৰি দিছে। এইটো সংসাৰৰ যিটো দুখ, এই কথাষাৰ ক'বলৈ গৈছোঁ। তাৰ পিছতে কি কৰিলে, তেওঁ ওপৰলৈ চাই থাকোঁতেই, সেই নিগনিকেইটা চাই থাকোঁতেই ওপৰৰ এটা মৌবাহ আছিলে, আৰু সেই মৌবাহটোৰ পৰা এটোপাল এটোপালকৈ ৰস মুখতে পৰিলে, আৰু মুখত পৰাৰ লগে লগে কি কৰিলে, তেওঁ এই যে তলত যে গাঁত এটা আছিলে এইটোও পাহৰিলে, আৰু ওপৰত যে নিগনিয়ে কুটি আছিলে সেইটোও পাহৰিলে, কেৱল সেই ৰসকণকে চুপি চুপি থাকিবলৈ আৰম্ভ কৰে। এইটোকে কৈছে সংসাৰৰ ক্লেশ। এই ৰসটোৱে আছিলে সংসাৰৰ মায়া, এই ৰসটোৱে আছিলে সংসাৰৰ মায়া, আৰু ৰছীডাল আছিলে আয়ুষ, আয়ুষ ৰছী। আৰু সেই আয়ুষত কি কৰিছে,
কলা আৰু বগা নিগনি মানে দিন আৰু ৰাতি, দিন আৰু ৰাতি স্বৰূপ নিগনি দুটাই আমাৰ আয়ুসটো কুটি আছে, কুটি আছে। আৰু শেষত কি কৰিছে, তললৈ কি আছে, কাল আছে, অজগৰ। কাল মানে সময়, আৰু কালে কি কৰি আছে, আমাৰ প্ৰত্যেকৰে মুখখন মেলি ৰৈ আছে আমাৰ প্ৰত্যেকজন ব্যক্তিলৈকে। কিন্তু আমি কি কৰিছোঁ, সেই মৌৰূপী মৌ জোলৰূপী মোহত পৰি আমি এইবিলাক চব বাদ দি দিছোঁ। গতিকে এই যিটো দুখ, এই যিটো ক্লেশ, এইটোকে দেখি কি বুলি কৈছে, ভয় লাগিছে বুলি প্ৰহ্লাদে কৈছে। গতিকে সেই প্ৰভুসকল, যিহেতু প্ৰসাদ দিয়াৰ পিছত কাৰো মনবিলাক স্থিৰে নাথাকিব, সেইকাৰণে আমি আজি আপোনালোকৰ চৰণ কমলত পুনৰ সেৱা ধৰি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কর্ষিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি।